প্ৰথমে স্বামীৰ পৰা বিবাহ বিচ্ছেদ এগৰাকী মহিলাৰ বিচ্ছেদৰ পিছত আৰ্থিক সহায়ৰ আবেদন লৈ আদালতৰ কাষ চাপিল মহিলাগৰাকী। ইফালে মহিলাগৰাকীৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ অনুসৰি বিবাহৰ পিছত আন পুৰুষৰ সৈতে আছিল মহিলাগৰাকীৰ প্ৰেমৰ সম্পৰ্ক। প্ৰকৃততে মহিলাগৰাকীৰ সন্তানৰ পিতৃ তেওঁৰ স্বামী নহয়। ইফালে মহিলাগৰাকীয়ে এই অভিযোগৰ বিৰুদ্ধে আদালতত দাখিল কৰিব নোৱাৰিলে কোনো যুক্তি। যাৰ পিছত আদালতে মহিলাগৰাকীৰ আৰ্থিক সহায়ৰ আবেদন নাকচ কৰে। কোৱা হৈছিল যে অনৈতিক কাৰ্যত লিপ্ত থকা পত্নী ভৰণ পোষণৰ বাবে যোগ্য নহয়। দিল্লীৰ পৰিয়াল আদালতৰ ন্যায়াধীশ নমিতা আগৰৱালাই মহিলাগৰাকীৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছিল। মে' মাহত মহিলাগৰাকী আৰু তেওঁৰ স্বামীক বিবাহ বিচ্ছেদৰ অনুমতি প্ৰদান কৰে আন এখন আদালতে। বিবাহ বিচ্ছেদৰ ৰায় দিওঁতে আদালতে কয় যে বিবাহিত অৱস্থাত মহিলাগৰাকীৰ আন লোকৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক, ফলত তেওঁ স্বামীক বিশ্বাসঘাতকতা কৰিছে। তদুপৰি দম্পতী সন্তানৰ DNA টেষ্টৰ পিছত দেখা গ'ল যে মহিলাগৰাকী যদিও এটা সন্তানৰ মাতৃ আছিল, যাৰ পিতৃ তেওঁৰ স্বামী নহয়। ন্যায়াধীশ নমিতা আগৰৱালাই মহিলাগৰাকী ভৰণ পোষণৰ বাবে কৰা আবেদন খাৰিজ কৰি কয় যে মহিলাগৰাকীয়ে শিশুটিৰ DNA পৰীক্ষাৰ প্ৰতিবেদনক প্ৰত্যাহ্বান জনোৱা নাছিল, অৰ্থাৎ তেওঁ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছে। তদুপৰি মহিলাগৰাকীয়ে শাহুৱেকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছত তেওঁ দোষমুক্ত কৰা হয়। অৱশ্যে সেই নিৰ্দেশৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ চলি আছে। ইয়াৰ পিছত ন্যায়াধীশ নমিতা আগৰৱালাই কয় যে বিভিন্ন সাক্ষ্য আৰু পূৰ্ব আদালতৰ ৰায়ৰ পৰা স্পষ্ট হৈছে যে মহিলাগৰাকীৰ অন্য পুৰুষৰ সৈতে আছিল সম্পৰ্ক। গতিকে ফৌজদাৰী প্ৰক্ৰিয়া আইনৰ ধাৰা 225(4) অনুসৰি অনৈতিক কাৰ্যত লিপ্ত থকা মহিলাগৰাকীয়ে স্বামীৰ পৰা ভৰণ পোষণ বিচাৰিব নোৱাৰে। একে সময়তে আদালতে কয় যে মহিলাগৰাকীয়ে আন এজন ব্যক্তিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল। তেওঁ বিভিন্ন সম্পত্তিৰ পৰা ধন উপাৰ্জন কৰিছিল। তাৰোপৰি সন্তানৰ খৰচো তেওঁৰ স্বামী বহন কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।